এইবিগলা ৰিমুভ গাইছ বেক ফেয়াৰ মাৰি আছে এইটো চাওক DSG এতিয়া পিন্ধি লওঁতো হাতীয়া পেন পিন্ধি আহিছোঁ ইফালে ফুটি গৈছে গাইছ এইটো চাওক ফুটি গৈছে ভাই লড়কি দেখিছা গাইছ মোৰ বাইকখনত অল ফুল মডিফিকেশ্যনটো কিমান যাব কিমান খৰচা যাব ফুটা লং পেণ্ট পিন্ধি গাইছ 390 চলাই আছোঁ সেইখিনি আৰু অকাত দেখা পাইছে আপোনালোকে বোৰ অ'কে গাইছ ৱেলকাম বেক টু মাই ইউটিউব চেনেল দিছ ইজ বিকাশ ব্লগ তো গাইছ এতিয়া ওলাই গৈছোঁ মই ইপিনে ডেকাথলনৰ ফালে মানে তো এইফালে মোৰ লগৰজনো আহিছে পংকজ ব্ৰ তাকে এতিয়া গৈ আছোঁ ইফালে আমাৰ পংকজ ব্ৰক লগ কৰি আহোঁ দেন সিও মানে ক'ৰবাত যাব ওলাইছে আৰু তো তেনেকৈ ওচৰতে আছোঁ যি গতিকে তাকে এবাৰ লগ কৰি দিওঁ বহুত দিনে হ'ল সি আকৌ লগ চগ পোৱা নাই আৰু গাইছ এতিয়া মোৰ বাইকখন মানে গোটেইখিনিতো কমপ্লিট হ'লে কামবিলাক এক্সজষ্ট গোটেইখিনি হৈ গ'ল এতিয়া খালি ৰেপিংটো কৰিব আছে আৰু X3 গেটখন লগাব আছে মানে গাইছ আৰু X2 গেটখন যে লগাম বুলি যে কৈছিলোঁ মই আগৰ ভিডিঅ'ত তো সেইখন মানে কি কয় ইমানটো খাচ তেনেকুৱা নহয় মানে তো মই যেতিয়া মানে মোবাইলত দেখা পাইছিলোঁ তেতিয়া ভালে লাগিছিলে বাট এতিয়া মানে ইমান খাচ ভাল নালাগে ৰে তো সেইটো কাৰণে মই সেইখন কেঞ্চেল কৰি দিলোঁ এতিয়া ভাবিছোঁ মই X3 গেটে লগাম বাট মডিফাইটো অকণমান আনকমন কৰিম আৰু X3 গেটখন হ'ব X3 গেটখনতো এতিয়া কমন হৈ গৈছে ন গাইছ তো সেইটো কাৰণে মই বেলেগকৈ ভাবিছিলোঁ বাট এতিয়াতো নিমিলিলে উপায় নাই তো সেইখনকে লগাব লাগিব কমন বস্তুখনকে তেনে একো নাই তো মডিফাইটো আনকমন কৰি দিলে চব ঠিক ঠাক হৈ যাব আৰু তেনেকৈ ভাবিছোঁ এতিয়া কি হয় নাজানো এতিয়া ভাবিছোঁ মই ইফালে ৰেপ চিটিতো যাম বুলি কিনে ভাবিছোঁ আৰু মোক কেইটামান মানে বস্তু ল'ব লগা আছে ইফালে বাইকখনৰ মডিফিকেশ্যন ফুল মডিফিকেশ্যন এটা কৰিম দেন তাৰপিছত আৰু অকণমান মোৰ কাৰণে গিয়াৰবিলাক ল'ম আৰু মানে ৰাইডিং গিয়াৰবিলাক এইবিলাক ল'ম আৰু কেইটামান বস্তু সৰু সুৰা কৰি লাহে লাহে দেন একেলগেতো গোটেইখিনিতো ল'ব নোৱাৰোঁ দেন ভাবিছোঁ মডিফাই লগতে একেলগে এইটো ল'ম বুলি কিনে মোৰ ৰাইডিং গিয়াৰখিনি যি গতিকে ইমান দামী বাইকখন লৈ আছোঁ তো অকণমানতো নিজৰ কাৰণে ছেফটিৰ কাৰণে কিবা এটা ল'ব লাগিব ন তো সেইটো কথা তো তাকে ভাবিছোঁ আৰু আপোনালোকক কৈছিলোঁ যে ৰাইডত যাম বুলি কিনে তো এতিয়া ৰাইডত যাব টাইমটো আহি আছে আৰু লাহে লাহে কাৰণ ইফালে মডিফিকেশ্যনটো ষ্টাৰ্ট হৈয়ে গ'ল বুলি ধৰি লওক আপোনালোকে তো বৰ বেছি 2-3টামান দিন পিছত আপোনালোকে বাইকখন মোৰ অকণমান বেলেগকৈ দেখা পাব আমাৰ জিউচক তো লুক বেলেগ দেখা পাব আৰু লাহে লাহে বৰ বেছি 2-3 দিন আপোনালোকে ৱেইট কৰা এণ্ড তাৰপিছত আপোনালোকে দেখা পাব আৰু লুক বঢ়িয়া দেখাব তো পাৰে যদি গাইছ আপোনালোকে ইনষ্টাগ্ৰামত মোক মডিফাইড ফটো কেইটামান দিবচোন আপোনালোকৰ মানে কেনেকুৱা পচন্দ হয় মডিফিকেশ্যন মানে ডিউক 390 আৰু তো আপোনালোকে পাৰে যদি মোক ইনষ্টাগ্ৰামত ক'বচোন মইতো একচুৱেলি চিলেক্ট কৰি থৈছোঁ তো আনকমনে হয় বস্তুটো মই ইয়াতে বৰ্তমানলৈকে তেনেকুৱা দেখা পাইছোঁ যদিও মানে সিমানটো নাই আৰু মই যিটো কৰিম বুলি ভাবিছোঁ তেনেকুৱা নহয় আৰু তো অকণমান মোৰ লগতে হয় আৰু সিমান এনেকুৱা নহয় আৰু তো তেনেকৈ ভাবিছোঁ এতিয়া টাইম মিলে যদি এতিয়া গাইছ তো মই ৰেপ চিটি যাম আৰু যদি টাইম নিমিলে অহাকালি যাম তো কি হয় চাওঁ এতিয়া আগতে আমাৰ ব্ৰক লগ কৰি লওঁ পংকজ ব্ৰক দেন তাৰপিছত দেখা যাব আৰু যি হয় বাকী এতিয়া পায়ে গ'লোঁ আৰু ডেকাথলন তো বেছি দূৰ নাই ইফালে ঘূৰাইছে টেইলাৰ বাবু ৰাস্তাবোৰ গোটেই ব্লক কৰি দিলা তুমি মই পিনেদি যাব পাৰিম নে পাৰিম দে ভাই কিমান দূৰৰ পৰা ঘূৰাব লগা হৈছে ইফালে মোৰ গাইছ পেণ্টটোত মানে চেনটো নাই এতিয়া ইয়াতে পাৰ্চটো আছে ন মানে ফালিলে ওলাই যাব ভয় লাগে তো যি গতিকে পইচা নহ'লে ডকুমেণ্টছখিনিতো আছে ন সেইটোৱে আৰু সেইটো কাৰণে ফালিব ভালকৈ পৰা নাই মই নহ'লে গাইছ কিন্তু মই আপোনালোকক বেলেগ দিলোঁ হয় এই চাউণ্ড শুনিছা এতিয়া পাই গ'লোঁ গাইছ মই ডেকাথলন ইফালে পংকজ আছে বোলে তো কোনটো ছাইডত বা আছে সেইটো ছাইডতে নে সেইটো ছাইডতে বা আছে নাজানো এতিয়া তাক কল কৰিব লাগিল এতিয়া আৰু হেল্ল' হা ডেকাথলনৰ ভিতৰত কিবা লৈ আছে নেকি আচ্ছা মোকো কিবা কিনি দিবি তাতে হা কি হ'ল হেণ্ডচাম হৈছে আছে নে হা বহুত দিনৰ মূৰত দেখা হ'লো ইয়াক তেনেচোন চচৰ পিন্ধে আৰু কেনেকৈ দেখা পাই চাম এতিয়া ভাল লাগিছে তাহলে গাইছ দেন এতিয়া ডেকাথলন আহি পালোঁ ইয়াতে আছে পংকজ ব্ৰ তো ইয়াৰ হেলমেটটো মানে ঠিক কৰি আছে সিও কিবা এটা ভিডিঅ' বনাব দেন ইয়াতে আৰু তো দুইজনে এতিয়া লগ হ'লোঁ এতিয়া ক'ত কি প্লেন হয় নাজানো আমি ইফালে আমাৰ জিউচক দেখুৱাই দিছোঁ আপোনালোকক এতিয়া তো গাইছ আৰু মই এক্সজষ্টটো অকণমান বেলেগকৈ মানে অলপ বেলেগ হ'ল আৰু তো এতিয়া মানে কি কয় এইটো যে তেল ডাইডিটো যে আছে ন তো তেল ডাইডিটো থকাৰ কাৰণে মানে কি কয় ইফালে পিছফালৰ পৰা লুকটো ইমান এটা খাচ তেনেকুৱা দেখা পোৱা নাই বৰ্তমান মানে সেইটো কাৰণে আৰু বাকী এইটো যে কি কয় এক্সজষ্টটো এইটো এক্সজষ্টটো এতিয়া ভাবিছোঁ
ভাবিছোঁ মই এইটো যে বেণ্ড পাইপটো অকণমান আৰু মানে বেণ্ড কৰি কিনে তো ইয়াতে মানে তো এইটো চাইডৰ পৰা মানে সোমাই দিম বুলি ভাবিছোঁ মই এনেকুৱা কৰি তো তেতিয়া লুকটো আৰু বেছি ভাল পাব কিজানি তো এইটো তেল দাইটো অকণমান কিবা এটা যোগাৰ কৰিব লাগিব কিজানি কাৰণ তেল দাইটো থাকিলে মানে তো ইমান খাচ তেনেকুৱা লুকটো মানে পিছফালৰ পৰা দেখা নাপায় আৰু ভাল খাচ তেনেকুৱা কৰি আৰু তো এইটো চাইডৰ পৰাতো ভালে দেখা পায় তো আপোনালোকে দেখা পাইছে সেইটো পৰা একদম সেইটো পৰা একদম A to Z দেখা পায় ভাল ক্লিয়াৰ দেখা পায় তো এইটো চাইডৰ পৰা অকণমান বেলেগ দেখা পায় তো ইমান এইটো চাইডৰ পৰা মানে মোৰে ভাল লগা নাই আৰু তো ক'ব গ'লে সেইটো কথা তো তেল দাইটো এতিয়া মই ইয়াৰ পৰা ৰিমুভ কৰিব নোৱাৰিম কাৰণ ইফালে পুলিচ মামাহঁতৰো কথা আছে আৰু তেল দাইটোতো এইটো নাম্বাৰ প্লেটতো লিগেলি লাগেই ন ইয়াতে তো সেইটো কাৰণে আৰু তো কিবা এটা যোগাৰ কৰিব লাগিব আৰু গাইছ এইখনৰ এইটো এক্সজষ্টৰ অনলি তো ডিবিগিলাৰটো গাইছ ইয়াতে নাথাকে দেই তো বেলেগবিলাকৰ যেনেকুৱা ইয়াতে এলেংকি লগাইখিনি ইয়াতে ডিবিগিলাৰটো থাকে ন তো এইটোত নাথাকে তো এইটোত থাকে ইয়াতে তো ইয়াতে বেণ্ড পাইপটোৰ ওচৰত আৰু মানে এক্সজষ্টৰ ভিতৰতে থাকে তো ইয়াতে দি থাকে মানে তো ইপিনে দি থাকে কি কয় ডিবিগিলাৰটো তো একবাৰ ডিবিগিলাৰটো লগাব লাগিলে তো বেণ্ড পাইপৰ পৰা মানে ডাইৰেক্ট এক্সজষ্টটো খুলি দিব লাগিব আৰু তো তাকে মই একবাৰ ট্ৰাই কৰিম আৰু ডিবিগিলাৰটো লগাইখিনি কেনেকুৱা লাউড আহে নে নাহে চাম চাউণ্ডটো কেনেকুৱা হয় চাম দেন আপোনালোকক দেখুৱাম ৰ'বা বেলেগ এটা ব্লগত চ' গাইছ এতিয়া গৈ আছোঁ মই গাইছ লখৰা প্ৰথমতে মানে তো ভাবিলোঁ গাইছ আগতে আমাৰ জিঅ' ছাৰ্ভিচটো কৰি লওঁ নেকি দেন এনেকুৱা ভাবিছিলোঁ আৰু ইফালে ৰাইডিং গিয়াৰখিনি ল'ম বুলি ভাবিছিলোঁ আৰু ইফালে ৰেপ চিট একেলগত 3টা কাম কৰিম বুলি ভাবিছিলোঁ বাট গাইছ এতিয়া প্ৰব্লেমটো হ'ল কি বাইকখনত মানে পিলিয়ন উঠিব নোৱাৰে ন তো যাব লাগিলে এতিয়া দুখন বাইক যাব লাগিব এটা কামতে দুখন বাইক গ'লে এনেই আৰু বেকাৰ এখন বাইক লৈ যোৱাৰ দৰে হৈ যাব ন তো সেইটো কাৰণে ভাবিলোঁ কি মোৰ বাইকখন থৈ মানে স্কুটিতে যাম আৰু ভাবিছিলোঁ ৰেপ চিটি এতিয়া তো অটো ৰেপতে যাওঁ ৰেপ চিটিতে যাওঁ এতিয়া ন আইডিয়া দেন তাতে গৈ পেলাই দাম চামবিলাক সুধি আহোঁ মানে মোৰ বাইকখনত ফুল মডিফিকেশ্যনটো কিমান যাব কিমান খৰচা যাব তো এইখিনি বাজেটটো আগত সুধি আহোঁ দেন সোধাৰ পিছত কি কয় মানে মডিফাইডটো ষ্টাৰ্ট কৰি দিম আৰু মই তো ধৰি লওক আপোনালোকে আজিৰ পৰা মডিফাইডটো ষ্টাৰ্ট হৈয়ে গ'ল আৰু ধৰি লওক আপোনালোকে তো ফাইনেলি মডিফাই ষ্টাৰ্ট হৈ গ'ল বাকী এতিয়া আজিতো ডাইৰেক্ট মডিফাই কৰিব গ'লে আজিতো ডাইৰেক্ট কৰি নিদিয়ে ন আজিতো নহ'বই ন তো সেইটো কাৰণে আগতে বাজেটটো সুধিলোঁ মোৰ লগত আছে এতিয়া বৰ্তমান তো মোৰ লগত এতিয়া বৰ্তমান ফটো চটো আছে ন গোটেইখিনি ফটো চটোখিনি দেখুৱাই দিম দেন তাৰপিছত কিমান কি দাম কয় তাহাঁতক তো সুধি চাই পিনে ভালকৈ বাজেটটো মিলিলে গোটেইখিনি কৰি ল'ম আৰু নিমিলিলেও কৰিম আৰু মিলিলেও কৰিম আৰু উপায় নাই তো কৰিবতো লাগিবই ন পাৰ্চটো ওলাই নগ'লে হ'ল আৰু ইফালে আগত আছে পংকজ ব্ৰ সিও মানে তেজপুৰ না ক'ত যাব বোলে পাৰ্চটো ওলাই যাব ভয় লাগি আছে ৰে মোৰ নহ'লে এইটো ৰাস্তা বা এনেকুৱা 4 লাইন ৰাস্তা পালে মোৰ মানে মাথাটো পকা উজি যায় ভাই ফালো লাগি থাকে ৰে তো আৰু তাতে এক্সজষ্টটো আছে ন তো সেইটো কাৰণে আৰু বেছি জোচটো আহে মানে তো সেইটো কথা এতিয়া পাৰ্চটো মানে ইফালে কি কয় মোৰ পেণ্টটোত চেনটো বেয়া হৈছে ৰে তো সেইটো কাৰণে পাৰ্চটো ওলাই যাওঁ লাগে মানে ভয় লাগে তো ইমানটো ৰিস্ক নলওঁ এতিয়া লাহে গৈ থাকোঁ আৰু গাইছ ইফালে গোপ্ৰটো মানে চাৰ্জ নাই মই চাৰ্জ দিব পাহৰি গৈছোঁ ৰে এতিয়া 3 না 4 বছৰমান আছে কিজানি কেতিয়া অফ হৈ যায় আৰু নাজানো আৰু মোৰ যে ফোনটো না ফোনটো একেবাৰে খাটিয়া ফোন গাইছ কি কৰিছে মই ভিডিঅ'বিলাক যে এডিট কৰি আছোঁ মইহে জানো আৰু ভগৱানে জানিব গাইছ এতিয়া গাইছ মোৰ ফোনটোৰ হালাতটো দেখা পালে একেবাৰে কিবা ভাবিব এতিয়া মোবাইলটো মানে মোৰ এতিয়া একো ভাঙা চাঙা নাই আৰু তো একো বেয়া হোৱা নাই কিন্তু মোবাইলটো মানে কমজোৰ লেগ পিচ তো সেইটো কাৰণে এডিটতো অকণমান প্ৰব্লেম হয় গোপ্ৰ ভিডিঅ'বিলাক মানে চাপতে কৰিব নোখোজে তো গোপ্ৰ ভিডিঅ'বিলাক ফুল HD আহে ন তো সেইটো কাৰণে চাপত নকৰে মানে তো চেৰা পাৱাৰটো কম দামটোও কম তো এনেই আৰু মোৰ যোনটো OnePlus-টো আছিলে তো সেইটো চেল কৰি দিছোঁ একচুৱেলি তো সেইটো কাৰণে এতিয়া কম দামী এটা চলাই আছোঁ আৰু এনেই ফোন চোন কৰি কিনে তো কিবা কৰি কিনে মেনেজ কৰি কিনে ভিডিঅ'টো এডিট কৰোঁ আৰু তো তেনেকৈ আপোনালোকে দেখা পাই আছে এতিয়া ভিডিঅ'বিলাক তো লৈ আছোঁ ৰ'বা গাইছ ফোন এটা লওঁ ভালকৈ এটা ফোন ল'ব লাগিব এতিয়া ভাল ফোন আজি গাইছ মই বেলেগ পেণ্ট পিন্ধি আহিব লাগিছিলে মই মানে ইমানটো চিয়'ৰ নাছিলোঁ আজি যে অমুকত যাম তমুকত যাম এইবিলাক চিয়'ৰ কৰা নাছিলোঁ অনলি গাইছ ইফালে পংকজ ব্ৰকে লগ কৰিব আহিছিলোঁ তো সেইটো কাৰণে পেণ্টটো হাতীয়া পেণ্ট পিন্ধি আহিছোঁ ইফালে ফুটি গৈছে গাইছ এইটো চাক ফুটি গৈছে দুখীয়া মানুহ না ভাই ফুটা লং পেণ্টে পিন্ধিব লাগিব উপায় নাই আৰু ফুটা লং পেণ্ট পিন্ধি গাইছ 390 চলাই আছোঁ সেইখিনি আৰু অকাত দেখা পাইছে আপোনালোকে মোৰ
ফুটা লংপেণ্ট তো এতিয়া আৰু 3% আছে চাৰ্জটো এতিয়া অফ হৈ যাব আৰু কেমেৰাটো তো অকণমান পিছত কিবা এটা কৰি কিনে মেনেজ মিলাই আছোঁ ৰ'বা চলা গাইজ ফাইনেলি আহি পালোঁ এতিয়া মই কমৰেজ পি ষ্টপ তো ইয়াতে গোটেইখিনি বস্তু চালোঁৱে মানে তো ইফালে চাব পাৰে তো ডাইৰেক্ট আহি পালোঁ এতিয়া কমৰেজ পি ষ্টপ তো সেইখিনি ৰেকৰ্ড নকৰিলোঁ আৰু কাৰণ ইফালে মোৰ বাইকখন লৈ অহা নাই না তো ইফালে এণ্টক স্কুটিখন লৈ আহিছোঁ তো এইটো কাৰণে আৰু কেমেৰাটো চাৰ্জ নাছিলে তেনেকৈ তো এইটো কাৰণে ৰেকৰ্ড কৰিব নোৱাৰিলোঁ এতিয়া এই স্কুটিখনতে মানে চাৰ্জ দিলোঁ আৰু তো এতিয়া চাৰ্জ গোটেই হৈ গৈছে আৰু গাইজ ইফালে যে দেখা পাইছে এইটো কি গম পাইছে না গাইজ DSG তো এইটো ৰাইডিং জেকেটটো মই লৈ ল'লোঁ তো আপোনালোকক অকণমান আগতে কৈছিলোঁ তো ৰাইডিং গিয়াৰ ল'ব লাগে বুলি কিনে তো এতিয়া এইটো ল'লোঁ আৰু ইয়াতে বেগটো ল'ম বুলি ভাবিছিলোঁ কিন্তু বেগটো ইয়াতে মানে এভেইলেবল নাই তো অকণমান আগত গৈ কিনে বেগটো ল'ব লাগিলে কি আজি বাইকটোতো অনা নহ'ল আৰু বাইকটো আনিলে ছাৰ্ভিচিং কৰিব পাৰিলোঁ এতিয়া আৰু এইটো ইয়াতে ডিক্কিত নধৰিব কিজানি তো সেইটো কাৰণে পিন্ধিয়ে যাব লাগিব আৰু নতুন ৰাইডিং জেকেট গাইজ পিন্ধিয়ে যাওঁ নে কি তো ভাবিছোঁ কেনেকুৱা বা লাগে আৰু এইযোৰ ড্ৰেছৰ লগততো একদমেই নিমিলে তো লাজ লাগে ভাই তো জিন্সৰ লংপেণ্টৰ লগত বা কিবাৰ লগত মিলিলে মই যিটো ড্ৰেছ পিন্ধি আহিছোঁ না এতিয়া সেইটো ড্ৰেছত নিমিলে বে তো তাকে চাওঁ পিন্ধিয়ে যাওঁ দে যি হয় হ'ব আৰু চলে গাইজ ফাইনেলি এতিয়া ৰাইডিং জেকেটৰ লগত ওলাই দিলোঁ ভাই পিন্ধিতো ভাল লাগিছে বাট গাইজ কৈ এতিয়া গৰমত গাইজ এনেকুৱা পিন্ধি আছোঁ আৰু ৰাইডিং জেকেটটো তো এনেকুৱা বাইকখন চলালেতো কথা নাই বাট য'তে ৰখোঁ তাতে বেয়া গৰম লাগে বেয়া গৰম ক'ব লাগিব আৰু তো এইটো সপোন আছিলে বহুত দিনৰ পৰা মানে মই ৰাইডিং গিয়াৰটো কেতিয়া ল'ব পাৰিম তো ঠিক তেনেকুৱা বাইকখনৰো সপোন আছিলে মোৰ বাইকখনৰ কেতিয়া ল'ম এনেকুৱা বাট গাইজ বাইকখন হৈ গ'ল এতিয়া আৰু ছেকেণ্ডটো হৈ গ'ল এতিয়া মানে কি কয় ৰাইডিং গিয়াৰটো আৰু এইবাৰ আছে বাইকখনৰ মডিফিকেশ্যনটো কৰিব দেন তাৰপিছত হ'ব ৰাইড তো এতিয়া ভাল লাগিব ন গাইজ তো ৰাইডিং জেকেটবিলাক গোটেইবিলাক হৈ গ'ল এতিয়া আৰু ৰাইড মাৰাৰে কথা তো পইচা জমাওঁ আৰু ৰাইড মাৰ গাইজ তো সেই আৰু তো এতিয়া ফটাফট যাওঁ ইয়াতে মানে কি কয় বেগটো ল'ব ভাই লড়কি দেখিছা গাইজ দেন গাইজ এইবিলাক ধেমালি কৰিছোঁ তো গাইজ এতিয়া আগতে দোকানখনত গৈ লওঁ দেন তাৰপিছত লগ পাইছোঁ ৰ'বা ধুনীয়াকৈ তো গাইজ দেন এতিয়া পাই গ'লোঁ মটো ক্ৰেছ দেন এতিয়া ইয়াতে ফাৰ্ষ্ট আৰু সুধিব লগা কাৰণ মানে এইফালে GN900 আছে বে GN900 ফুল চিষ্টেম এক্সজষ্ট লগাই আছে বে ৰাইডিং বেগটো আছে কোনটো বেগ ৰ'বা মই ফটোটো দেখুৱাই দিছোঁ তো গাইজ ইফালে দেখা পাইছে GN900 গাইজ চব ব্ৰেণ্ড নিউ আৰু এইফালে ফুল চিষ্টেম এক্ৰাভাৱিক এক্সজষ্ট লগাই আছে চাউণ্ড বা কেনে আহিব আৰু তো গাইজ ফাইনেলি পাই গৈছোঁ এতিয়া বেগটো বাট গাইজ এইটো হ'ল BMW এইটো মোৰ গাইজ ড্ৰিমহে হয় তো এতিয়াতো বৰ্তমান হাকিকাতটো হোৱা নাই হেলমেট চাক না ভাই এইফালে গাইজ GN900 ষ্টাৰ্ট দিছে ফুল চিষ্টেম এক্ৰাভাৱিক এক্সজষ্ট চাওঁ Bigla remove guys big fan mari ase leak mari ase bal kore sound guys sound feel চলা গাইজ গোটেই কাম কমপ্লিট এতিয়া বেগটো ল'লোঁ ৰাইডিং জেকেটটো লৈ ল'লোঁ এতিয়া এটা মোবাইল দোকানত যাব লাগে ৰ'বা তো সেইটো কামটো একেবাৰে কৰিলোঁ তো সিফালে গাইজ আৰু GN900 চাউণ্ড শুনা পালে আৰু গাইজ এইখন যে হিমালয়নখন দেখি পাইছেনে সেইখন ডিম্পুৰ গাইজ আমাৰ ডিম্পু তাৰ বোলে এইখন বাইকখন তো মই সুধিলোঁ সি চিনেমা চাব গৈছে আৰু সেই চিনেমা চাব গৈছে সি কিবা বেগটো ল'বি তো এইফালে GN900 প্লাছ আৰু এইফালে ডিম্পুৰ হিমালয়নখন নতুন হিমালয়নখন তো সিও মানে কিবা বনাব হৈছে মডিফিকেশ্যন বাকী আৰু এই GN900খনত ফুল চিষ্টেম এক্ৰাভাৱিক এক্সজষ্ট লগাই দিলে তো তাকে চাউণ্ডটো শুনাৰ কাৰণে অকণমান ৰখি আছিলোঁ আমি মানে তো চাউণ্ডটো শুনি গাইজ কিবা এটা ফিল লাগিব মানে মনটো কিবা খুচ তো আপোনালোককো খুচ কৰালোঁ বেলেগ যি নহওক গাইজ তো ভিডিঅ'টো আজি বহুত দীঘলীয়া হ'ব কিজানি নাজানো কিমানটো দীঘলীয়া হ'ব এতিয়া গাইজ বেলেগতো কাম নাই আৰু গোটেইখিনি বস্তু ল'লোৱে তো নেক্সট ব্লগত আপোনালোকক ভালকৈ ইয়াৰে প্ৰাইচটো লাগে যদি আপোনালোকে ইয়েছ বুলি কমেণ্ট দিব তো ইয়াৰে গোটেইখিনি কিমান মোৰ খৰচা গ'ল তো সেইটো আপোনালোকক দেখাব চেষ্টা কৰিম মানে ক'ব চেষ্টা কৰিম আৰু ইফালে কি কয় কি বস্তু ল'লোঁ কি নল'লোঁ গোটেইখিনি নেক্সট ব্লগত আপোনালোকক ভালকৈ দেখুৱাম আৰু এইটো ব্লগত কাৰণ বাদি নাখাল মানে ইমান এটা নিমিলিলে তো এইটো কাৰণে আৰু এইফালে এখন মোবাইল দোকানত গৈ আছোঁ তো এটা মোবাইল চাওঁ মানে মোৰ কাৰণে তো এতিয়া আৰু লাহে লাহে গৈ থাকোঁ আৰু ধুনীয়াকৈ গাইজ তো আজিলৈ বাই বাই আৰু নেক্সট ভিডিঅ'ত লগ পাইছোঁ গাইজ বাই বাই গাইজ বাই বাই লাভ ইউ অল বাই বাই গাইজ